নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এই গুৰুত্বপূৰ্ণ খবৰ। অংগনবাড়ীৰ নতুন দৰমহা 2025 সংক্ৰান্তত জৰুৰী কিছু তথ্য আপোনালোকক জনাব যত্ন কৰিম। অসম চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে কিছু পৰিমাণে দৰমহা বৃদ্ধি কৰিলে আৰু কৰ্মীৰ বাবে 1500 টকা আৰু 750 টকা, সহায়িকাৰ বাবে 1 অক্টোবৰ 2025 পৰা কাৰ্যকৰী হোৱাকৈ ইতিমধ্যে বৃদ্ধি ঘোষণা কৰিছে অসম কেবিনেটে। ইয়াত অনুমোদন প্ৰদান কৰিছে। তো বন্ধুসকল, এই লৈ অংগনবাড়ীৰ একাংশ কৰ্মী বা সহায়িকা কিন্তু বেজাৰ হৈ আছে। যি পৰিমাণে অসম চৰকাৰে দৰমহা বৃদ্ধি কৰিব লাগিছিল, তেওঁলোকে মনে বিচৰা ধৰণে চৰকাৰে দৰমহা বৃদ্ধি কৰা নাই। তো বন্ধুসকল, এই সংক্ৰান্তত এই ভিডিঅ'টোত আপোনালোকক কিছু সকাহ দিবলৈ মই যত্ন কৰিম যে যি পৰিমাণে অসম চৰকাৰে দৰমহা বৃদ্ধি কৰিছে, এতিয়ালৈকে এই সংক্ৰান্তত অসম অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ এছ'চিয়েশ্যনৰ পৰাই ভিডিঅ' ৰেকৰ্ডিং কৰা সময়লৈকে কোনো প্ৰতিক্ৰিয়া অহা নাই। আৰু প্ৰতিক্ৰিয়া অহা নাই মানে আপুনি বুজিব লাগিব নেকি যে এই দৰমহাক লৈ সন্থাৰ বিষয়ববীয়াসকল বা বহু কৰ্মী সহায়িকা সন্তুষ্ট আছে। যদিও তেওঁলোক 100% সন্তুষ্ট নহয়, কিন্তু অসন্তুষ্টতাও প্ৰকাশ কৰা নাই এতিয়ালৈকে। কিন্তু পৰৱৰ্তী সময়ত সন্থাৰ ফালৰ পৰা কিবা প্ৰতিক্ৰিয়া আহে নে নাহে, সেইখিনিলৈ আমি ৱেইট কৰিব লাগিব। এই দৰমহাৰ গাঁথনিটোক তেওঁলোকে কেনেকুৱাভাৱে মানি ল'ব, এই সংক্ৰান্তত আমি যদি কিবা স্পষ্টীকৰণ আহে পৰৱৰ্তী ভিডিঅ'ত জানিবলৈ যত্ন কৰিম। তো এইখিনিতে আপোনালোকে জানি ৰাখক যে যি দৰমহা অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে বৃদ্ধি কৰিছে অসম চৰকাৰে, এই দৰমহাক লৈ আপুনি বেজাৰ নহ'ব। কিয়নো আপোনাৰ বাবে আহি আছে আৰু এটা ভাল খবৰ যে অচিৰেই কেন্দ্ৰীয় পৰ্যায়তো অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি পাব পাৰে। তো বন্ধুসকল, আপোনালোকে গম পায় যে অংগনবাড়ী কৰ্মী সহায়িকা বা মিনি কৰ্মীৰ দৰমহা দুটা পৰ্যায়ত দিয়ে। এটা পৰ্যায়ত কেন্দ্ৰীয় লেভেলত থাকে আৰু আন এটা পৰ্যায়ত ষ্টেট লেভেলত থাকে। তো অংগনবাড়ী কৰ্মী সহায়িকাৰ যি দৰমহা বৃদ্ধি কৰা হৈছে, এয়া কিন্তু অসম চৰকাৰৰ একান্ত ব্যক্তিগত ফালৰ পৰাই এইখিনি বৃদ্ধি কৰা হৈছে। ইয়াত কিন্তু কেন্দ্ৰৰ অংশীদাৰত্ব নাথাকিব। যিখিনি বৃদ্ধি কৰা হৈছে এই কিন্তু অসম চৰকাৰৰ পৰাই প্ৰভাইড কৰা হ'ব। যাৰ কাৰণে এতিয়াও কেন্দ্ৰীয় লেভেলত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ চেষ্টা অব্যাহত আছে। কেন্দ্ৰীয় লেভেলত তেওঁলোকে উচ্চ পৰ্যায়ৰ দৰমহা ডিমাণ্ড কৰি আছে। এই লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ দাবী উত্থাপন হৈ আহি আছে আৰু এই দাবীক কেন্দ্ৰীয় চৰকাৰে আৰু বেছি দিনলৈ অপেক্ষা কৰি চলিব নোৱাৰিব। যাৰ কাৰণে কেন্দ্ৰীয় পৰ্যায়তো বাঢ়িব পাৰে অংগনবাড়ী দৰমহা, আৰু কেন্দ্ৰীয় পৰ্যায়ত যদি অসমৰ দৰে বৃদ্ধি পায় তেতিয়াহ'লে কিন্তু আপোনালোকৰ দৰমহা প্ৰায় 10,000ৰ আশে-পাশে হৈ যাব। তো বন্ধুসকল, যাৰ কাৰণে আপুনি বেজাৰ হ'ব লগা একো নাই। যি পাইছে, যি চৰকাৰে আপোনাক প্ৰদান কৰিছে, মোৰ বোধেৰে আপুনি এইখিনিক লৈ সন্তুষ্ট হ'ব লাগে। তো এই ক্ষেত্ৰত আপোনাৰ কি অভিমত থাকিব পাৰে, ভিডিঅ' কমেণ্ট ছেকশ্যনত আপোনাৰ পৰা ৰায় জানিব বিচাৰিম। ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি অৱশ্যেই জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।